নিশ্চিতভাৱে যোৱাকালি বাক্সা জিলাৰ মচলপুৰৰ নিকাচিত যি ঘটনা সংঘটিত হ'ল, যি অপ্ৰীতিকৰ ঘটনা বুলি ক'ব লাগিব। বিশেষকৈ যি আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ হত্যাৰ সৈতে জড়িত যি পাচণ্ড, সেই পাচণ্ডসকলক সেই জেললৈ লৈ যোৱা হৈছিলে আৰু সেই জেললৈ নিয়াৰ সময়তে আমাৰ সাংবাদিকসকলেও কৰ্তব্য পালন কৰিছিলে, বাতৰি পৰিৱেশন কৰি আছিলে। আৰু সেই সময়তেই আমাৰ সাংবাদিকসকলৰ ওপৰতো একাংশ দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে। প্ৰায় 10 গৰাকী সাংবাদিক আহত হয়, সংবাদ মাধ্যমৰ গাড়ী জ্বলাই দিয়া হয়। আমি এই কাৰ্যক অসম বাৰ্তাজীৱী সংঘৰ তৰফৰ পৰা তীব্ৰ গৰিহণা দিছোঁ। সাংবাদিকসকলে সদায় সমাজৰ হৈ কাম কৰে, দেশৰ হৈ কাম কৰে। সি বানপানীৰ সময়তে হওক, যুদ্ধ বিগ্ৰহে হওক বা মায়াবিনী সংগীত সন্ধিয়াই হওক, সকলো সময়তে সাংবাদিকসকলে কাম কৰি গৈছে আৰু ৰাইজৰ হৈ কাম কৰি গৈছে। সেই সময়তেই ক্ষোভ প্ৰকাশ কৰিবলৈ গৈ, চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিবলৈ গৈ, আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিবলৈ গৈ সাংবাদিকসকলক একাংশ দুষ্কৃতিকাৰীয়ে লক্ষ্য কৰি লোৱাটো আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু অসম চৰকাৰক আমি সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাইছোঁ। বিশেষকৈ যিসকল কৰ্তব্যৰত সাংবাদিক, যিসকলে দিনে নিশাই কাম কৰে, তেওঁলোকক নিৰাপত্তালৈ দাবী কৰিছোঁ। কিয়নো আপোনালোকে দেখিছে যে জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ পিছৰে পৰা দিনে নিশাই সাংবাদিকসকলে কাম কৰিছে, সেৱা আগবঢ়াইছে। তাৰ পিছতো এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হোৱাত অসমৰ সংবাদ মাধ্যমে গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু এই কাৰ্যক তীব্ৰ গৰিহণা দিছোঁ।